Hello everyone. এতিয়া বৰ্তমান যেটো ট্ৰেন্ডিং টপিক হৈছে এটো হৈছে 3D ফটো 3D ফটো আমি কেনেকৈ বনাব পাৰো এতিয়া আমি আজি এই ভিডিওটো শিকিম যে 3D ফটো আমি কেনেকৈ বনাব পাৰো প্ৰথমতে জেমিনা এপটো আপোনালোকৰ মোবাইলত থাকিব লাগিব জেমিনা এপটো আপোনালোকে ডাউনলোড কৰি ল'ব জেমিনা এপটো ওপেন কৰাৰ পিছত ইন্টাৰফেসটো ঠিক এনেকুৱা দেখিব এটা প্লাস আইকনটা পাব এই প্লাস আইকনটো প্ৰেছ কৰিলে আপোনালোকে ইয়াৰ পৰা ফটো আপলোড দিব পাৰিব ধৰি লওক মই এখন ফটো আপলোড দিলো এখন আৰু তাৰপিছত ইয়াত এটা প্ৰম্পট লিখিব লাগিব আমি এটা প্ৰম্পটৰ প্ৰয়োজন এই প্ৰম্পটটো আপোনালোকক মই কমেন্ট বক্সত এটো ফাৰ্স্ট কমেন্ট হ'ব তাত দিম নহলে ডেসক্ৰিপচন বক্সত মই আপোনালোকক ডেসক্ৰাইব কৰি দিম এটা প্ৰম্পটটো মই ইয়াত প্ৰেছ কৰিলো এটো কৰাৰ লগে লগে মই ইয়াত সাৰ্চ কৰি দিম অকণমান সময় ল'ব আপোনাৰ নেটৱৰ্কৰ ওপৰত ডিপেন্ড কৰিব কিমান সময় লাগিব এসক আপোনাৰ ফটো বনি ৰেডি ফটো আহি গ'ল এখন ক্লিক কৰিব ওপৰত ডাউনলোড অপচন পাব ডাউনলোড কৰি ল'ব ফুল সাইজত ডাউনলোড হৈ যাব ধুনীয়াকৈ কেনেকুৱা সুন্দৰ নে বস এটা আপোনালোকৰ ৰৈ থাকিব আপোনালোকে ডাউনলোড কৰিবলৈ চেষ্টা কৰক আজিলৈ ভিডিওটো ইমানেই আছিল ধন্যবাদ আপোনালোকে এনজয় কৰক 3D ফটো